জয় জগন্নাথ নমস্কাৰ আজি আমি এষ্ট্ৰো আসামৰ জ্যোতিষ শিকোৱা হওক চতুৰ্দশ খণ্ডলৈ সকলোকে আমন্ত্ৰণ জনালো আজি আমি যোৱাবাৰ আমি চন্দ্ৰ বিভিন্ন ৰাশিত থাকিলে কি দিয়ে এইখিনি ক'লো জুপিটাৰৰ পৰা বৃহস্পতি বা বিভিন্ন ঠাইত থাকিলে কি আছে সেইখিনি ক'লো এতিয়া আমি চন্দ্ৰৰ লগত কি গ্ৰহ বহিলে কি সংযোগ হলে কি এফেক্ট দিয়ে চন্দ্ৰ সেইখিনি আমি আলোচনা কৰিম তাৰ আগতে দুটামান বস্তু থাকি গৈছিলে যে চন্দ্ৰৰ সেকেন্ড হাউসৰ থাৰ্ড হাউসৰ কেইটামান এফেক্ট স্পেশাল এফেক্ট কেইটামান আছে সেইকেইটাও মই এতিয়া কৈ দিম আৰু চন্দ্ৰ যেতিয়া বেলেগত চন্দ্ৰৰ পৰা যেতিয়া কনজাংশন ধৰো হয় চন্দ্ৰৰ লগত থাকিব নহয় 5 নম্বৰত নহয় 9 নম্বৰত আমি আগতে যেনেকৈ ৰবি দিছিলো এই যে চন্দ্ৰৰ পৰা আমি চাম আমি এখানে ধৰি লৈছো চন্দ্ৰ এবাৰ ইয়াতে আছে এতিয়া আমি চন্দ্ৰক তাত অৱস্থান কৰাতে দুটামান কৈছো বৃহস্পতিৰ পৰা যদি চন্দ্ৰ সেকেন্ড হাউসত থাকে দ্বিতীয় ভাৱত যদি থাকে তেনেহলে তেওঁৰ বন্ধুবৰ্গ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে সেইটো ক'বলৈ থাকি গলো যদি ফিফথ হাউসত থাকে যদি জাতিকাৰ কোনোবা ছোৱালী মানুহৰ ফিফথ হাউসত চন্দ্ৰ থাকে তেনেহলে তেওঁৰ এজন পুত্ৰ বিদেশত বাস কৰে বিদেশত সেটেল কৰে আৰু ছিক্সথ হাউসত থাকে তেনেহলে হেৰি তোমাৰ ছোৱালীৰ জন্ম খোজায় ছিক্সথ হাউসত যদি চন্দ্ৰ থাকে বৃহস্পতিৰ পৰা তেনেহলে জাতকৰ ছোৱালীৰ জন্ম খোজায় আৰু যদি ফিমেলৰ আৰু যদি মাইকী মানুহ হয় মাইকী মানুহৰ যদি যত হেৰি থাকে ফিফথ হাউসত থাকে ছিক্সথ হাউসত থাকে তেনেহলে এটা একাধিক ছোৱালীৰ জন্ম খোজায় আৰু যদি এইথ হাউসত থাকে কোনোবা জাতকৰ যদি এইথ হাউসত থাকে তেওঁৰ হাতত বৈদেশিক মুদ্ৰা জমা থাকে ডলাৰ চলাৰ তেওঁৰ হাতত থাকে তেওঁ ৰাখে ডলাৰ পাউণ্ড এইবোৰ তেওঁ ৰাখে হয়তো ফুৰিব গৈছিল গৈ পেলাই তেওঁৰ হাতত ৰাখে সেইটো থাকে আৰু 12th হাউসত থাকিলে মাকৰ দীৰ্ঘায়ু হয় এইকেইটা কথা থাকি গৈছিলে মই আকৌ কৈ দিলো আৰু যদি 4th হাউসত থাকে তেনেহলে তেওঁৰ জায়গাখিনি কোনোবা পানীৰ সোৰ্সৰ কাষতে হয় নহলে তেওঁৰ জন্মস্থানখনো কিবা পানী কিবা নৈ চৈ নামেৰে দিখু পাৰ দিহিং পাৰ ব্ৰহ্মপুত্ৰ পাৰ তেনেকুৱা পানীৰ নামেৰে সাধাৰণতে জনাজাত হয় সেইটো হ'বও পাৰে নহ'ব পাৰে এটা জেনেৰেল এজাম্পশন এইটো দেখা যায় আৰু এতিয়া আমি আহো চন্দ্ৰ আৰু ৰবি এটা চন্দ্ৰ ইয়াত আছে এইটো 1 2 3 4 5 6 7 8 9 চন্দ্ৰৰ লগত যদি একটো থাকিব পাৰে ৰবি নহয় পাছত ইয়াত এই চন্দ্ৰৰ পৰা 5 নম্বৰটো ৰবি থাকিব পাৰে নহলে 9 নম্বৰটো ৰবি থাকিব পাৰে কাৰবাৰ চন্দ্ৰৰ লগত ৰবি ইয়াতো থাকিব চন্দ্ৰৰ লগত ৰবি ইয়াতো থাকিব পাৰে নহলে কাৰবাৰ এটা চন্দ্ৰৰ লগত ৰবি তেতিয়া আমি এটা কনজাংশন কৰিলো ইট ইজ এ সেম ডাইৰেকশনাল প্লেন বুলি ধৰলো এইটো বিএনএন ৰ সেম ডাইৰেকশন পৰাখৰি ঘোৰাত থকা চন্দ্ৰ আৰু ৰবি এনেকেই ধৰিলেতে কিন্তু বিএনএনত এইকেইটা ঘৰো কনসিডাৰ কৰে চন্দ্ৰৰ লগতে থকা বুলি পেলে সেইটোৱে ডিফাৰেন্স এটা চন্দ্ৰ আৰু যদি ৰবি আগতে ৰবিৰ লগত চন্দ্ৰ আছিল সেইটো ৰবিৰ এফেক্টটো আমি দিছিলো বা চন্দ্ৰৰ এফেক্টটো আমি দিছো চন্দ্ৰ আৰু ৰবি থাকিলে জাতকৰ জন্মৰ পিছত মাক অলপ ৰয়েল আৰু অথৰিটি মনৰ স্বভাৱৰ মানে এটা স্বভাৱৰ হৈ যায় আৰু ইয়াতে এই ৰবি যেতিয়া হয়তো আত্মা হয় আৰু এইটো চন্দ্ৰ যেতিয়া আহে ৰবি যেতিয়া আহে তেতিয়া আত্মাৰ এটা পিউৰিফিকেশ্যন বা এনলাইটেন হোৱাটো মানে বুজায় চন্দ্ৰৰ লগত যেতিয়া আহে তেতিয়া এনলাইটেন হোৱাটো বুজায় আত্মাটো এটা পিউৰিফাই কৰিব লাগে বা পিউৰিফাই কিবা এটা আধ্যাত্মিক ধ্যান চ্যান কৰিলে আত্মাক এটা ওপৰলৈ লৈ গলে ভাল হয় আৰু এতিয়া চন্দ্ৰ আৰু মংগল চন্দ্ৰ আৰু মংগল তেতিয়া যদি চন্দ্ৰৰ যদি লগত মংগল থাকে তেনেহলে আমাৰ মাকৰ সৰু ভায়েক থকা বুজায় কাৰণ মংগল ভাতৃকাৰক গ্ৰহ বুলিও কয় তেওঁ গতিকে চন্দ্ৰৰ মংগল থাকিলে মাকৰ সৰু ভায়েক থাকে আৰু জাতক মানে অলপ এংজাইটিত থাকে এনি টাইম মংগলটো মানে এনাৰ্জি সোৰ্স আমাৰ এটা এনাৰ্জি সোৰ্স মংগল জাতক কুমাৰ গ্ৰহ আগ্ৰাসী গতিকে জাতক আগ্ৰাসী মনোভাৱৰ হয় তেওঁ এংজাইটি থাকে আৰু তেওঁৰ এটা বিশেষ ইগো থাকে মংগল আৰু চন্দ্ৰ লগ থাকিলে জাতকৰ ইগো থাকে এই এংজাইটি এইটো বস্তু যদি জানে যে তেওঁৰ এইটো কাৰণে এংজাইটি থাকে ইগো থাকে বা আগ্ৰাসী মানে বিৰাট আগভাগ লোৱা আগ্ৰাসী মনৰ হয় গতিকে এইবিলাক মানুহে নিজৰ এই বস্তুবোৰ অলপ কমাই দিব লাগে ইগোটো এৰি দিব লাগে এই বস্তু এইটো হ'ল মানে কি জ্যোতিষ যেতিয়া জানো আমি জ্যোতিষ যেতিয়া চৰ্চা কৰিছো এইখিনি গুণ হয়তো মোৰ তাত আহিছে মই এইটো গম নাপাওঁ ইউজ কৰি আছো যেতিয়া মই এইটো জানিলো তেতিয়া মই ৰিফ্লেক্ট কৰিছো হয় এইখিনি গুণটো মোৰ আছে
এই গুণখিনিক মই কণ্ট্ৰল কৰি থাকিব লাগে। য'তে ত'তে ফটককৈ আগবাঢ়ি যোৱা, ক'ৰবাত মাৰপিট লাগিলেও আগবাঢ়ি যাব, তেনেকুৱা টাইপ আৰু। গতিকে এইবিলাকৰ পৰা নিজকে কণ্ট্ৰল কৰিব লাগে। যদি শিকিলে সেইটোৱে বেনিফিট। আমি এইবোৰ নিগেটিভ পইণ্টবিলাক শুধৰাই ল'ব পাৰোঁ। এতিয়া চন্দ্ৰৰ লগত আহিলে মাৰ্কিউৰি মানে বুধ। বুধ 1 নম্বৰটো থাকিব পাৰে, 5 নম্বৰটো থাকিব পাৰে চন্দ্ৰৰ পৰা। বুধ চন্দ্ৰৰ পৰা একেলগত থাকিব পাৰে, 5 নম্বৰটো থাকিব পাৰে, বা বুধ ইয়াতো থাকিব পাৰে। কাৰোবাৰ যদি ইয়াত থাকে, কাৰোবাৰ যদি চন্দ্ৰবুধ ইয়াত থাকিব, কাৰোবাৰটো চন্দ্ৰবুধ ইয়াত থাকিব। সেইটোৱে ডিফাৰেঞ্চ। বুধ যদি ইয়াত থাকে তেনেহ'লে হয় যে ইয়াত আগতে যেতিয়া এইবিলাক কিতাপ লিখিছিলে তেতিয়া মানে এটা কথা আছিল, ছোৱালীবিলাকৰ বাল্য বিবাহ হয় আৰু মাকবিলাকো সোনকালে সোনকালে ল'ৰা ছোৱালী জন্ম দিয়ে। তাতে কৈছিল চন্দ্ৰৰ লগত যদি মাৰ্কুৰী হয়, জাতকৰ জন্মৰ পিছত মাকৰ সৰু ভায়েক বা ভনীয়েকৰ জন্ম হয়, আৰু সেইটো 1.5 বছৰৰ ভিতৰতে হয়। আজিকালি এইটো সম্ভৱ নহয়, কিন্তু সেইটো আছে, যোগ এটা আছে আৰু হয়তো কেতিয়া হ'বও পাৰে, এতিয়া ক'ব নোৱাৰো। কিন্তু এতিয়া এই বস্তুটো আগতে আছিলে, এতিয়া সিমান ফলিত হয় বুলি আমি ধৰিব নোৱাৰো। কিন্তু বুধ হ'ল আকৌ মাৰ্কুৰী আমাৰ BNN-ত মানে সম্পূৰ্ণ এটা সৌভাগ্যকাৰী গ্ৰহ। এই সৌভাগ্য BNN-ত মাৰ্কুৰীৰ যিখিনি নিজৰ গুণ থাকে সেই গুণখিনি অন্য গ্ৰহটোক দি দিয়ে। ইয়াতে চন্দ্ৰক দি দিয়াৰ লগে লগে চন্দ্ৰ হয় কি পঢ়া শুনা সহজে আয়ত্ব কৰিব পাৰে। মাৰ্কুৰীয়ে যেতিয়া চন্দ্ৰক গুণবোৰ দিলে সি এফৰ্টলেছলি পঢ়িব পাৰে, এফৰ্টলেছলি বুজি পায়। মাৰ্কুৰীৰ যিটো ইণ্টেলিজেঞ্চ সেইটো চন্দ্ৰক দি দিয়ে। এইকাৰণে এইখিনি এই জাতকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা আয়ত্ব কৰে, আৰু সেই মানুহ ল'ৰাটোৱে নিজৰ মনটো কণ্ট্ৰল কৰি পঢ়া শুনা কৰা শিকাৰ কাৰণে নিজৰ মনটো কণ্ট্ৰল কৰি পুৰা পঢ়া শুনাতে ব্যস্ত। কিবা এটা তেওঁক প্ৰব্লেম দিয়ক, কিবা এটা অংক পাৰা নাইকিয়া, সেই মানুহটোৱে বেলেগ খেলা ধূলা পাতে, সি সেই ছাবকনচিয়াছ মনত ক'ৰবাত গৈ থাকিলেও সি ভাবি থাকিব, এইটো কেনেকে কৰিম, সিটো কেনেকে কৰিম। সেই ছাবকনচিয়াছ মনত ক'ৰবাত গৈ থাকিলেও ছাবকনচিয়াছ মনত সেই পঢ়া শুনাৰ কথাই চিন্তা কৰি থাকে। সেইটো চন্দ্ৰক বুধ চন্দ্ৰৰ লগত থাকিলে বুধে এইটো কোৱালিটি চন্দ্ৰক দিয়ে। তাৰ মানুহটো কণ্টিনিউৱাছ শিকি থাকে দেই। সেই ল'ৰা ছোৱালীবিলাকে কণ্টিনিউৱাছ শিকাৰ প্ৰতি আগ্ৰহী হৈ থাকে। এই চন্দ্ৰ আৰু মাৰ্কুৰী কম্বিনেশ্যনে ল'ৰা ছোৱালীৰ কাৰণে বৰ ভাল, পঢ়া শুনাত তেওঁলোকক ভাল কৰে আৰু শিকাৰ আগ্ৰহীটো বৰ বঢ়াই দিয়ে। সেইকাৰণে এই কম্বিনেশ্যনত থাকিলে ল'ৰা ছোৱালীৰ পঢ়া শুনাত বৰ ভাল হয়। এতিয়া আমি চন্দ্ৰ আৰু বৃহস্পতিৰ কথা ক'বলৈ গ'লে আমি বৃহস্পতি ইয়াতো থাকিব পাৰে, বা ইয়াতো থাকিব পাৰে। চন্দ্ৰ আৰু বৃহস্পতি যেতিয়া থাকে তেতিয়া জাতক মাকৰ দৰে হয় দেখিবলৈ, স্বভাৱ চৰিত্ৰ অলপ মাকৰ দৰে, জাতকৰ মাকৰ দৰে অলপ স্বভাৱ চৰিত্ৰও পায়। আৰু যিটো জাতক, যিহেতু চন্দ্ৰ মনৰ কাৰক, মনো যেতিয়া বৃহস্পতি থাকে, বৃহস্পতি সাত্বিক গ্ৰহ, বৃহস্পতিয়ে জ্ঞান দিয়ে, বৃহস্পতিয়ে আধ্যাত্মিক মনৰ কৰে, ধাৰ্মিক কৰে। বৃহস্পতি ধাৰ্মিক গ্ৰহ, ভাল গ্ৰহ, গতিকে এটা ভাল মন আৰু ধাৰ্মিক কৰে। ল'ৰাটো অলপ পূজা চূজা কৰাৰ প্ৰতি অলপ মন হয়, বেপৰোৱা নহয়। আৰু এতিয়াও যদি জাতক জন্মস্থানৰ পৰা অলপ দূৰত যায় তেতিয়া ভাগ্যোদয় হয়। এইবিলাক বৃহস্পতিৰ লগত মুন থাকিলে, মুনটো মুভেবল প্লেনেটটো, যে চন্দ্ৰ আৰু বৃহস্পতি লগ কৰিলে আমি কওঁ যে তেওঁ অলপ মুভেবল, অলপ জন্মস্থানৰ পৰা বাহিৰত গুচি গ'লে তেওঁ ভাগ্য নদী আৰম্ভ হৈ যায়। ইয়াত জন্মস্থানত হওঁতে অলপ কঠিন হয়। আৰু জাতকৰ মাকৰ পৰা জাতকে বহুত বস্তু শিকিব পাৰে। এই জাতকৰ মাক মানে চ'ৰ্চ অফ উইজডম হয়। আৰু বৃহস্পতি যিহেতু জাতকৰ মাক, আৰু এই জাতকে গুৰুৰ কৃপাত প্ৰায় উন্নতি কৰিবলৈ সক্ষম হয়। গতিকে এই জাতকো বৃহস্পতি থাকিলেও খুব ভাল জাতকৰ কাৰণে। ইয়াৰ পিছত আহিম জাতকৰ বৃহস্পতিৰ পিছত আহিম শুক্ৰ। এতিয়া আমি আকৌ শুক্ৰ, চন্দ্ৰৰ লগত যদি শুক্ৰ ইয়াত থাকে বা ইয়াত থাকে বা ইয়াত থাকে, BNN-ত 159 1ত থাকিব পাৰে, 5 নম্বৰ ঠাইতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে। যিবোৰ মানুহৰ 1ত থাকে, যিবোৰ মানুহৰ চন্দ্ৰ ইয়াত আছে, শুক্ৰ ইয়াত আছে, 5 নম্বৰত আছে চন্দ্ৰৰ পৰা, সেইটো বুলি ধৰিলেও চেম কনজাংচন। যিবোৰ মানুহৰ চন্দ্ৰৰ পৰা শুক্ৰটো গৈ 9 নম্বৰ স্থানত আছে। এতিয়া আমি যদি চাওঁ চন্দ্ৰ আৰু শুক্ৰ লগ লাগিলে কি হয়? শুক্ৰ হ'ল স্ত্ৰী গ্ৰহ, শুক্ৰ হ'ল ৰোমান্টিক গ্ৰহ। চন্দ্ৰ আৰু যদি শুক্ৰ থাকে তেনেহ'লে প্ৰথমতে হয় মাক বৰ ধুনীয়া হয়, বিউটিফুল।
হা মাক বৰ বিউটিফুল হয়, ধুনীয়া হয়। আৰু মাকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, ভেনাছে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পায় আৰু লাক্সাৰী দিয়ে। মাকে অলপ লাক্সাৰী পায় এই জাতকৰ জন্মৰ পিছত, মাকে ক্লিনলিনেছ এটা যোনটো কৰে আৰু মাক এটা লাক্সাৰী লাইফ এটা কটাবলৈ সক্ষম হয়। কিন্তু সেইটো কথালৈ মাকে কিন্তু পইচাৰ কথা চিন্তা, মানি মাইণ্ডেড হয়। মাক কিন্তু মানি মাইণ্ডেড, তেওঁ পইচাৰ কথা চিন্তা কৰি থাকে। আৰু আৰু এটা কথা জাতকৰ এটা কথা যে জাতকৰ মেইন কথাটো হ'ল যে তেওঁৰ শুক্ৰই যিবোৰ গঠন কৰা বডি পাৰ্টছ আছে, যেনে ৰিপ্ৰডাকশ্যন চিষ্টেমবিলাক, তাত বডি পাৰ্টছখিনি আছে, সেইখিনি মই পিছত কৈ দিম কি হয়, কি বডি পাৰ্টছ গঠন কৰে। সেইখিনি বডি পাৰ্টছে দৰৱ মানে কিবা বেমাৰ তাতে সেই বডি পাৰ্টছবিলাকত বেমাৰ মানে হ'ব পাৰে, তাৰ কাৰণে কিবা মেডিকেশ্যন ল'ব পাৰে। সেই বস্তুটোৱে শুক্ৰ আৰু চন্দ্ৰ থাকিলে হয়, জাতকৰ হয়। সেইকাৰণে অলপ চাই থাকিলেই হ'ল। কিন্তু ইয়াত জাতকৰ আকৌ ছোৱালী জন্মৰ পিছতহে সম্পদ বৃদ্ধি হয়। চন্দ্ৰ আৰু শুক্ৰ থাকিলে তেওঁৰ জীৱনৰ উন্নতি, সাধাৰণতে উন্নতি, তেওঁৰ যেতিয়া এজনী ছোৱালী বিয়া হ'ব, জন্ম হ'ব, তেওঁ বিয়া কৰাৰ পিছত যেতিয়া তেওঁৰ ছোৱালী জন্ম হ'ব, তেতিয়াহে তেওঁৰ ভাগ্যোদয় হোৱা বুলি ধৰে। তেতিয়া তেওঁৰ সম্পদ বৃদ্ধি হয়, তেতিয়া সম্পদ হয়। ঘৰ দুৱাৰ গাড়ী চৰা তাৰ পিছত হয়, তাৰ আগতে হয়তো নাথাকিবও পাৰে। বহুত মানুহে কয় নহয় যে ছোৱালী জন্মৰ পিছতে মানুহজনৰ ঘৰখনৰ ভাগ্য খুলি গ'ল। তেতিয়া এই মানুহজনৰ ভাগ্য চন্দ্ৰ আৰু শুক্ৰ থাকিলে তেওঁৰ ছোৱালী জন্ম হোৱাৰ পিছত হয়। তাৰপিছত কিন্তু বৃদ্ধি হয়। কিন্তু জাতকৰ আকৌ পত্নী আৰু তেওঁৰ শাহুৱেক মানে জাতকৰ মাতৃৰ মাজত মনোমালিন্যও ঘটি থাকিব, সদায় খুটখাট লাগি থাকিব। এই বস্তুখিনি আকৌ মন কৰিবলগীয়া, কাৰণ চন্দ্ৰৰ লগত অলপ শুক্ৰৰ খুটখাট লাগি থাকে। আৰু জাতক এই ধৰণৰ জাতক খুব ৰোমান্টিক হয়। বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ বহুত ভাল হয়, ৰোমান্টিক বান্ধৱী বহুত থাকে, হয়তো বন্ধুও বেছি থাকিব, চবকে একেবাৰে মেইনটেইন কৰি চলি থাকে আৰু তেওঁ। গতিকে জাতকৰ সেইটো এটা শুক্ৰই দিয়ে। এইবিলাক বস্তু অলপ কণ্ট্ৰল কৰি থাকিব লাগিব জাতকে, যাতে বেছি ৰোমান্টিক হয়, চবৰ লগত ৰিলেশ্যনত নাথাকে। তেওঁ নিজে যেতিয়া গম পাব যে মোৰ এইটো আছে, গতিকে তেওঁ মনটো কণ্ট্ৰল কৰি ৰাখিব লাগিব। আৰু এতিয়া আমি জাতকৰ পিছত আহোঁ, শুক্ৰৰ পিছত আহোঁ শনি। এতিয়া শনি হয় চন্দ্ৰৰ লগত শনি থাকিব, নহয় চন্দ্ৰৰ পৰা 5 নম্বৰ স্থানত শনি থাকিব, নহয় 9 নম্বৰ স্থানত থাকিব। এই তিনিটাৰ যিকোনো এটা স্থানত থাকিলে এইটো চন্দ্ৰ আৰু শনিৰ কনজাংচন হৈ গ'ল। তেতিয়া চন্দ্ৰ শনি যিটো হয় একেখিনি ৰিজাল্টেই দিব। তেতিয়া মাকৰ যেতিয়া জাতকৰ জন্ম হয়, তেতিয়া মাকে এটা হাৰ্ডশ্বিপ, মানে জীৱনত অলপ অসুবিধা, অলপ হাৰ্ডশ্বিপ এটা পায়, অসুবিধা পায়। আৰু মাক অলপমান ট্ৰেডিশ্যনেল মাইণ্ডৰ হয়, তেওঁ অল্ড ফেশ্বন হয়। কাৰণ শনি হ'ল মানে বয়সস্থ গ্ৰহ। যেতিয়া জাতকৰ লগত চন্দ্ৰৰ লগত আহিল, মানে মাকৰ লগত আহিল, মানে তেওঁ অল্ড ফেশ্বন আৰু তেওঁ অলপ মানে ট্ৰেডিশ্যনেল মানুহ, তেওঁ বেছি মডাৰ্ণ নহয় আৰু তেওঁ সেই পুৰণা ধৰণৰ ৰীতি নীতি এইবিলাক ফ'ল' কৰি বেছি ভাল পায় মানে। কিন্তু জাতকৰ শনি আকৌ আমি BNNত কেৰিয়াৰটো চাওঁ, জাতকৰ কেৰিয়াৰটো আমি শনিৰ পৰা চাওঁ। এতিয়া শনিৰ পৰা চাব গ'লে চন্দ্ৰ ইজ এ মুভেবল প্লেনেট। চন্দ্ৰ যেতিয়া শনিৰ লগত থাকিল, জাতকে জীৱনত বহুবাৰ প্ৰফেশ্যন চেঞ্জ কৰিব। আজি অমুক হ'ল, কালি তমুক হ'ল, প্ৰফেশ্যন বহুত চেঞ্জ কৰিব। আৰু প্ৰফেশ্যনৰ কাৰণে বহুত ঠাই ভ্ৰমণ কৰি ফুৰিব। হয়তো এনেকুৱা এটা প্ৰফেশ্যন ল'ব য'ত ভ্ৰমণ কৰি থাকিব পৰা লাগে, তেওঁ ঘৰত থাকিবলৈ সময় নাপাব, তেওঁ বহুত ভ্ৰমণ কৰিব লাগিব। কিন্তু আকৌ এটা কথা, তেওঁ আকৌ সাংসাৰিক বস্তু, এই টকা পইচা ঘৰ দুৱাৰ প্ৰতি হ'লেও তেওঁ অলপ বিতৃষ্ণাও থাকিব। শনি থকাৰ লগে লগে তেওঁক অলপ বিতৃষ্ণা মানে ভাৱ এটা দিব, এইবিলাক নাথাকে। কিন্তু তেওঁৰ মনটো অলপ সন্ন্যাসী টাইপ হ'ব, অলপ সন্ন্যাসী মন, অলপ মানে যোগী তোগী নিচিনা মনো হৈ যায়। চন্দ্ৰৰ লগত যদি শনি থাকে, তেতিয়া মানুহটো যোগী টাইপ মনো হৈ যায়, সন্ন্যাসৰ প্ৰতি বোলে তেওঁ এটা ধাউতি থাকে। আৰু নিজে বৰ পাংচুৱেল, শনি বিৰাট ডিচিপ্লিন প্লেনেট, শনিয়ে ডিচিপ্লিন ভাল পায় যি আছে। গতিকে জাতকে নিজকে বিৰাট ডিচিপ্লিন মেইনটেইন কৰি টাইমৰ কাম টাইমত কৰা, পাংচুৱেল হোৱাৰ কাৰণে সদায় চেষ্টা কৰি থাকে। সেইটো মানে শনি থাকিলে জাতকে এইটো কোৱালিটি দিয়ে। এতিয়া আমি চন্দ্ৰৰ লগত ৰাহু। চন্দ্ৰৰ লগত ৰাহু হয়, ইয়াতো আহিব পাৰে আৰু ইয়াতো আহিব পাৰে, ইয়াতো আহিব পাৰে। ৰাহু এটা মানে আমি BNNত ৰাহু আমি অলপ ডেষ্টিনি ডেষ্ট্ৰয় বুলিয়ে ধৰোঁ। যদিও কেতিয়াবা ৰাহুৱে ভাল ফলো দিয়ে ভাল ঠাইত থাকিলে। আৰু মাকৰ জীৱনত যেতিয়া ৰাহু প্ৰভাৱ আৰম্ভ কৰি দিয়ে, যেতিয়া জাতকৰ জন্ম হয়, তেতিয়া অলপমান তেওঁ বাধা পায়।
ট্ৰাবলছ অলপ হ'লে হাৰ্ডশ্বিপ অলপ আহি যায়, লাইফটো চলাবলৈ মাকৰ জীৱনত এটা হাৰ্ডশ্বিপ পায় কিন্তু এইখিনি পালেও তেওঁ এটা নতুন জীৱন আকৌ আৰম্ভ কৰিব পাৰে, এই নিউ বিগিনিং হৈ যায়, লাইফৰ এটা নতুন বিগিনিং হয়। কিন্তু জাতকৰ মাকক ৰাহুৱে এতিয়া শুক্ৰৰ নিচিনা বিহেভ কৰি পেলাই সেই শুক্ৰৰ নিচিনা হেৰি দিয়ে, কি বুলি লাক্সাৰী দিয়ে, কিন্তু অলপ মেলেফিক ৱেট দিয়ে, মানে সেইটো মানে হেৰি নিদিয়ে, মেলেফিক ৱেট এটা লাক্সাৰী আহে তেওঁ তালৈ, সেইটো ৰাহুৱে মেলেফিক গ্ৰহৰ কাৰণে মেলেফিক এটা লাক্সাৰী দিয়ে তেওঁ। আৰু জাতক কৃপণ হয়, যদি বহুত টকাও তেওঁ ইনকামো হৈ থাকে, পইচা বহুত আয়ো হয়, তেওঁ স্বভাৱজাত এজন কৃপণ মানুহ হয় জাতক। আৰু জাতকে কিবা অজনা বস্তুৰ প্ৰতি সদায় কিবা ভয় খাই থাকে আৰু তেওঁ জাতকৰ অবজাৰ্ভেশ্যন পাৱাৰটো, মানে পৰ্যবেক্ষণ, বস্তু এটা পৰ্যবেক্ষণ কৰা বস্তুটো বহুত হেৰি থাকে, মানে বহুত পাৱাৰফুল হয়। তেওঁ খুব বস্তু পৰ্যবেক্ষণ কৰি তেওঁ এটা গম পায় যে ক'ত কি হৈ আছে, তেওঁ মানে এনেই চাই নাথাকে, মানে পুৰা ভিতৰৰ পৰা তেওঁ গম পাই যায়, এইটো ৰাহুৱে দিয়ে মানে সেইটো। কিন্তু তেওঁক এটা ডিপ্ৰেশ্যনো থাকে, এই জাতকৰ ৰাহু আৰু কেতু থাকে, ডিপ্ৰেশ্যন থাকে, ডিপ্ৰেশ্যনটো ৰাহু যদি থাকে ডিপ্ৰেশ্যনটো অপেন হয়, তেওঁ হয়তো কেতিয়াবা ডিপ্ৰেশ্যনটো কেতিয়াবা অপেন হৈ কাটিব পাৰে। ইয়াত এটা ভাল কথা হৈছে কি, এই জাতকে যদি সদায় পজিটিভ থিংক লিখে, মই অমুক হ'ম বুলি তেওঁ লিখি থাকে, মই তেওঁৰ নিজৰ বিষয়ে যদি পজিটিভ লিখি থাকে, তেওঁ সেইটোৱে হয়। ৰাহুৱে এই বস্তুটো দিয়ে, কেতিয়াও দিয়ে সেইটো বস্তু যে পজিটিভ কথা লিখি থাকিব লাগে, মই পাছ কৰিম, মই অমুক কৰিম, মই ডাঙৰ মানুহ হ'ম, মই অমুক হ'ম, মই ইলেকশ্যন খেলিম, মই ভাল ডক্তৰ হ'ম, মই ভাল ইঞ্জিনিয়াৰ হ'ম, এই বস্তুবোৰ তেওঁ সদায় এখন বহি লৈ লিখি থাকিব লাগে। এই লিখে থকা পজিটিভ কথাবোৰ লিখি থাকিলে জাতকৰ যিবোৰ লিখে সেইটোৱে হ'ব পাৰে। সেইটো এটা বৰ মানে ডাঙৰ হেৰি, ৰাহু সন্তুষ্ট কৰি, ৰাহু সন্তুষ্ট এই বস্তুটো জাতকে ফল' কৰিলে জীৱনত বহুত উন্নতি কৰিব পাৰে। এতিয়া মই আহোঁ চন্দ্ৰৰ পিছত কেতু। চন্দ্ৰৰ লগত কেতু থাকিলে মই কৈছোঁ আগতে যে ডিপ্ৰেশ্যন এটা আহে, ডিপ্ৰেশ্যন থাকিবই চন্দ্ৰ আৰু কেতু থাকিলে ৰাহুৰ লগত। এই কেতু যেতিয়া থাকিব, সেই পজিটিভ কথা তেওঁ ইয়াত লিখি থকা ভাল, পজিটিভ কথা লিখিলে এইখিনি পজিটিভ হৈ যায়, কামবিলাক চব পজিটিভ হৈ যায়। আৰু জাতকৰ জাতকৰ মাক তেওঁ পিতৃ মাতৃৰ দৰে দেখাত হয়। কেতু মানে ভৱিষ্যতটো হ'ল ৰাহুৱে বুজায়, ভূতটো হ'ল অতীতটো বুজায়, পিছৰটো হয় হেৰি কেতুৱে বুজায়। চন্দ্ৰৰ কেতুৱা মানে চন্দ্ৰ মাক জাতকৰ মানে ককা আইতাকৰ নিচিনা মাক, মানে জাতকৰ মাক তেওঁৰ পিতৃ মাতৃৰ দৰে হয়, কিন্তু মাক ধাৰ্মিক হয়। কেতু আকৌ ধাৰ্মিকটো তেওঁ হেৰিত থাকে, কেতু ইমান হেৰি নকৰে, মাক ধাৰ্মিক হয় কিন্তু ধাৰ্মিক হয় আৰু হ'ব পাৰে তেওঁ পৰিয়ালৰ আটাইতকৈ সৰু হ'ব পাৰে, জাতকৰ মাক তেওঁৰ পৰিয়ালটো আটাইতকৈ সৰু হ'ব পাৰে। আৰু জাতকৰ জন্মৰ পিছত, জাতকৰ যেতিয়া জন্ম হয়, এই জাতকক লৈ মাকে জীৱন ভৰ ধৰি টেনশ্যনত থাকে আৰু মানে এনেকুৱা টেনশ্যনত থাকে, মাকে মানে টেনশ্যন দিয়ে আৰু মানে হেৰি হৈ থাকে, মানে তাক লৈ এনি টাইম চিন্তা কৰি থাকে। জাতকে কিবা কিবি মাকক মানে জ্বলাই পকাই থাকে চাগে, কিবা কিবি কৰি, যিটো কৰিব নালাগে বুলি কয় সেইটো কৰি দিয়ে মাকৰ লগত, এই বস্তুৱে মানে মাকক গোটেই থাকে। কিন্তু জাতকে যদি মানে সদায় পজিটিভ লিখা এটা প্ৰেক্টিচ কৰে নিজৰ বিষয়ে, যে পজিটিভ লিখিলে তেতিয়া জাতকেও সেই ডিপ্ৰেশ্যন নাহে আৰু সেই পজিটিভ ৰিজাল্ট এটা পাইগৈ। এই বস্তুটো কেতু বা ৰাহু বা কেতু চন্দ্ৰৰ লগত থাকিলে সদায় এখন বহি লৈ পেলাই পজিটিভ কথা লিখি থাকিব লাগে। এনেও কয় জাতকৰ এইখনত থাকিলে, ৰাহু বা কেতু থাকিলে নিজৰাৰ পানী বা নেচাৰেল চ'ৰ্চৰ পানী অলপ আনি গা ধোৱাৰ আগতে একমগ পানী, সেইখিনি নেচাৰেল চ'ৰ্চৰ পানী এটা আনি পেলাই গা ধুলে বা নিজত কেতিয়াবা মাজে মাজে গৈ গা ধুলেও এইখিনি এই ডিপ্ৰেশ্যন এইবোৰ নাহে, ৰাহু আৰু কেতুৰ বেড এফেক্টখিনি কমি যায়। গতিকে আজিলৈ মই ইমানতে সামৰিলোঁ। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।